শোকাবহ ঘটনা। এজন সমাজসেৱক তথা গণিতজ্ঞ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে। চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰুণ কুমাৰ কংস বণিকৰ শেষ শ্ৰদ্ধাঞ্জলি। ধুবুৰী জিলাৰ চাপৰ কলনী নিবাসী সমাজসেৱক তথা গণিতজ্ঞ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী অৰুণ কুমাৰ কংস বণিকৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে। চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিতজ্ঞ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সমাজসেৱক শ্ৰী অৰুণ কুমাৰ কংস বণিকৰ পৰলোক প্ৰাপ্তি মৃতদেহ লৈ চাপৰ কালিবাৰী সমিতিয়ে শেষ শ্ৰদ্ধাঞ্জলিৰ এখন শোভাযাত্ৰা কৰে। উক্ত শোভাযাত্ৰাত পৰলোক প্ৰাপ্তি অৰুণ কুমাৰ কংস বণিকৰ চাপৰ কলনীস্থিত নিজ বাসভৱনৰ পৰা চাপৰ ৰত্নপীঠ মহাবিদ্যালয়, চাপৰ সাহিত্য সভা ভৱনৰ পৰা চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে চাপৰ চক্ৰ বিষয়া আৰু চাপৰ কালিবাৰী সমিতিয়ে শেষ শ্ৰদ্ধাঞ্জলি জনাই ১৭ ৰাষ্ট্ৰীয় ঘাইপথেদি চাপৰ শ্মশান ঘাটলৈ আনি অন্তিম সংস্কাৰ সম্পূৰ্ণ কৰে। চাপৰ কালিবাৰী সমিতিৰ লগতে অঞ্চলবাসীৰ ৰাইজে পৰলোক প্ৰাপ্তিৰ আত্মাৰ চিৰশান্তিৰ বাবে কামনা কৰে। চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপৰ্ট, MTV এক্সপ্ৰেছ। তো আমাদের শ্রদ্ধার এক্স প্রিন্সিপাল শ্রীযুত অরুণ কংস বণিক সাহেব গতকালকে গুয়াহাটিতে পরলোক গমন হয়। উনি আমাদের এই সমাজের একজন মুরব্বী ছিল। উনাকে আমরা সবাই যথেষ্ট শ্রদ্ধা করতাম, আর উনি আসলেও শ্রদ্ধার পাত্র। কৃতি শিক্ষক হিসাবে সারা আসামে ওনার একটা নাম ছিল। আমাদের এইখানে চাপর হায়ার সেকেন্ডারি প্রথমে উনি সাবজেক্ট টিচার হিসাবে, তারপরে প্রিন্সিপাল হিসাবে কার্যভার সমাপ্ত করে। জ্ঞানে গুণে উনি যথেষ্ট গুণীবান মানুষ ছিল। সামাজিকভাবে ওনার যথেষ্ট সম্মান ছিল, সবার সঙ্গে মিশুক ছিল। আমরা আজকে ওনার এই পরলোক গমনে গভীর শ্রদ্ধা জ্ঞাপন করলাম এবং ওনার আত্মার সদ্গতি হওয়ার জন্য আমরা এই চাপর কালীবাড়ি মন্দির উন্নয়ন কমিটির তরফের থেকে তথা চাপর কলোনি নিবাসী হিসাবে আমরা ওনাকে পরলোক গমনের তথা ওনার আত্মার সদ্গতির কারণে প্রার্থনা জানাই, যাতে ঈশ্বরে ওনার আত্মার সদ্গতি দেয়। ক'ৰ পৰা লৈ যাই শ্মশানলৈকে যাব? আমার এয়ার কলোনি তেহর নিজ বাসভবন, ইয়ার পৰা আমার সাহিত্য সভা ভবন লৈ যাব। তাৰপিছত এই শ্মশান হাইস্কুল যাব, তাৰপিছত বেক কৰি আহি শ্মশানত যাব। এইখিনি তেখেতৰ আজিৰ কাৰ্য।